তো গুড মৰ্ণিং গাইজ। এতিয়া ভাবিছিলোঁ ভালুকপুঙৰ 12 মাইল আহিম বুলি, বাট মনটো ভাল নালাগিলে, সেইটো কাৰণে এতিয়া আধাৰ পৰা মই ঘূৰি পেলাই ঘৰলৈ গুচি যাম। এতিয়া বাকীখিনি গ'ল আগলৈ, মই এতিয়া এই ভালুকপুঙৰ এইটোৰ পৰাই ঘূৰি যাম। এতিয়া আকৌ অকণ দোকানত কিবা এটা খাই আহোঁ ন। দোকানৰ পৰা খাবলৈ কিবা লৈ লওঁ, এতিয়া অকণ আগত গৈ ক'ৰবাত ৰখি পেলাই খাম, তাৰ লাহে লাহে ওলাই দিমগৈ। গাইজ এতিয়া ওলাই দিছোঁ, আপোনালোকে জাষ্ট ভিউটো চাওক এবাৰ। ইমান ধুনীয়া ভিউৰ মাজত আহি গৈ আছোঁ, এতিয়া মনটো একদম ভাল লাগি গৈছে। অকণ চাৰ্জাৰত ৰখি দিছোঁ, একেবাৰে বালিপাৰাত ৰখিমগৈ একদম ওলাই পেলাই, মানে নৰখোঁ আৰু এতিয়া। এতিয়া ওলাই দিলোঁ আৰু ন, অকলে অকলে যাবলগীয়া হ'ব আৰু এতিয়া ইমান দূৰ। ৰ'দো এতিয়া ষ্টাৰ্ট হৈ গৈছে। এতিয়া গান চান শুনি নহবা ৰিল চিল চাই পেলাই এনেকৈ গৈ থাকিম আৰু অকণমান দূৰ। আকৌ আগত গৈ পেলাই আকৌ ৰখিম বালিপাৰাত, তাৰপিছত বালিপাৰাৰ পৰা ডাইৰেক্ট একদম তেজপুৰত ৰখিম গৈ পেলাই। গাইজ ফাইনেলি ঘৰ পাই গ'লোঁ, একদম ভৰি চৰি একদম গা চা বিষাই গৈছে। এতিয়া ঘৰত কিবা এটা খাই মুখ হাত ধুই পেলাই অকণ আৰাম কৰিম। আকৌ আবেলি আকৌ এই লগৰকেইটাৰ লগত টকলা পাহাৰ যাব আছে, ৰখি থাকিব। আৰু সিহঁতক কালিয়ে কৈ দিলোঁ মানে মই